হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। আমি এতিয়া মাছ মাৰি আহিলোঁ নাওকটা জেগা আপোনালোকে শুনিছে চাগে। এইয়া গা ধুই মোৰ পূৰা ঠাণ্ডা লাগিছে। এই 2-3টামান আহিছে জংক পংক মানুহ, পূৰা কুৰি মাছ উঠাইছে। আপোনালোকে ফটোত পাব, মই ফটোত পিছত পঠাম। আৰু ইয়াত এখানে ডাঙৰীয়া যিটো হাতী, আমাৰ ডাঙৰীয়া আছে। সেইকাৰণে আমি এতিয়া গধূলি হৈ আছোঁ, ফটাফট যাবলৈ ওলাইছোঁ। গা চা ধুলোঁ, ধুই মেলি তলে এইবিলাক আলু বাৰী চাওক আপোনালোকে। আৰু দেখি পাইছে এই নাওকটা এৰিয়া, এইখিনি নাওকটা জেগা বহুত মানে ধুনীয়া জেগা। ইয়াত শাক পাচলি আপোনাৰ সৰিয়হৰ পৰা ধৰি পিনে আলু, লগতে মটৰ। আৰু একমাহ নহয় 25 দিনমান পিছত মানে এইখিনি পূৰা সেউজীয়া হৈ থাকিব। এতিয়াও দেখি পাইছে সেউজীয়া হৈ আছে, এইবিলাক সৰিয়হ তলি। তাৰপিছত এইফালে আছে আপোনাৰ এইখিনিত মটৰ আছে, ধনিয়া আছে, লাই লফা মানুহবিলাক পেলাইছে। আলুটো আপোনালোকক দেখুৱালোঁ, এইটো আলু, এইবিলাক আলু যিটো চাই লওক, আলু বাৰী। আৰু ডাঙৰ বহুত সেইফালে আছিলে, মই এতিয়া ইয়াত হেৰিত থৈ গৈছিলোঁ যে দেখুৱাব পৰা নাই আপোনালোকক। মোবাইলটো এতিয়াহে লৈছোঁ, বাইকত থৈ গৈছিলোঁ। নল আছে, মানে এৰিয়াটো বহুত ভাল, অলপ দ জেগা। এতিয়াতো শুকান হৈছে, বাৰিষাত কিন্তু এইবিলাক চব জলমগ্ন হৈ থাকে, পানী হৈ থাকে। গতিকে আপোনালোকে ভিডিঅ'টো চাব। এনেহে আপোনালোকক অলপ দেখুৱাম বুলি পিনে নাওকটা এৰিয়াটো কেনেকুৱা দেখুৱাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।